মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এম স্কয়াৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাস 9 ৰ হলনি 2.4 ৰ কোৱেশ্চন নম্বৰ 5 ৰ 2 ৰ অংককেইটা সমাধান কৰিম। ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ সহপাঠীৰ লগতো শেয়াৰ কৰিবা। ইয়াৰ আগৰ ভিডিওকেইটাৰ লিংক আই বাটন আৰু এণ্ড স্ক্ৰীনত দিয়া থাকিব আৰু তোমালোকৰ সুবিধাৰ্থে মোৰ চেনেলটোত প্লেলিষ্ট ক্ৰিয়েট কৰা হৈছে। তাতে যাই তোমালোকে ধুনীয়াকৈ ভিডিওবোৰ চাব পাৰিবা সিৰিয়ালি। এতিয়া চোৱা কোৱেশ্চন নম্বৰ 5 ত দিছে উৎপাদক বিশ্লেষণ কৰা। 5 ৰ 1 টো অলৰেডি আমি কৰিছো। তাতে কেনেকৈ কৰিব লাগে সেই প্ৰসেসটো ডিটেইলছ আমি শিকিছো। সো ইয়াতে অকনমান ফাস্ট যাম, নহলে এই অংককেইটা বহুত দীঘলীয়া হয়, সেইকাৰণে অকনমান ফাস্ট যাম। সো 2 নম্বৰত কি দিছে আমাৰ x³ - 3x² - 9x - 5। সো এনেকৈ থাকিলে আমি কি আগৰ অংকটো শিকিছো। সো ফাস্ট কি কৰিব লাগিব, আমাৰ ধৰি ল'ব লাগিব, কি ধৰি ল'ব লাগিব px হয় না। এতে x³ দি স্টাৰ্ট হৈছে। সো এটো আমি কি কৰিম, let px is equal to x³ - 3x² - 9x - 5। এতে ধ্ৰুবক পদ কি দিছে আমাৰ 5 হয় না। সো 5 টোক আমি কি কৰিব লাগিব, আগৰ নিচিনা আমি ইয়াৰ উৎপাদক উলিয়াব লাগিব। সো ইয়াৰ উৎপাদক কি হ'ব, যেতে এটো মৌলিক সংখ্যা, সো ইয়াৰ উৎপাদক হ'ব 1 আৰু 5। 1 ৰ কাৰণে কেনেকৈ কি হ'ব পাৰে, 1 ৰ কাৰণে +1 -1 আৰু 5 ৰ কাৰণে +5 -5। এতিয়া আমাৰ চাব লাগিব এই উৎপাদক কেটাৰ কোনটো বহালে আমি ইয়াতে কি পাম, শূন্য পাম। চোৱাচোন মনে মনে যদি আমি 1 লও, এটো হ'ব 1³ এটো 1² মানে 1, এটো -3, এটো হ'ব -9। চোৱা যেহেতু +1 ললে কি হ'ব, এই তিনিটাই মাইনাস ওলাব আৰু এটো প্লাস ওলাব। সো এটো 0 কেতিয়াও নোলায়। সো আমি কি লম, -1 লম। সো এনেকৈ লম আমি, যদি x is equal to যদি x is equal to -1, সো কমা আমি কি কৰিম, ইয়াতে -1 বহাই দিম, p -1। সো ইয়াতে -1³ - 3 * -1² - 9 * -1 -5 হ'ব এইটো হয় না। সো -1³ মানে কি, -1 হ'ব। চোৱা -1² মানে কি +1 -3 মাইনাসে প্লাস, এটো হল -5। এতে কি হ'ব, চোৱা -1 -3 -5, তাৰ মানে 5 3 8 1 9 -9 + 9। সো -9 + 9 কি হ'ব, আমাৰ 0 হৈ যাব। সো আমাৰ 0 লাগিছিল। সো 0 পাই গলো। আমি কি দেখা পালো যে -1 বহালে ইয়াৰ পৰা -1 টো লৈ বহালে কি পাও, আমি 0 পাও। সো এতিয়া আমি কি লিখিম, এতে লিখিম আমি যেহেতু -1 বহাইছিলো, এতে লিখিম আমি therefore x + 1 px ৰ এটা কি হয়, উৎপাদক। সো এনেকৈ লিখিম therefore x + 1, যেহেতু এটো -1 আছিল, এটো কি হ'ব +1। ইয়াৰ আগৰ অংকটোত আমি ডিটেইলছ শিকিছো। সো x + 1 কি হ'ব, px ৰ এটা উৎপাদক। যেহেতু এটো এটা কি ত্ৰিঘাত বহুপদ, এটো এটা ত্ৰিঘাত বহুপদ, সেই কাৰণে কি হ'ব, ইয়াৰ শূন্য হ'ব 3টা আৰু উৎপাদক হ'ব 3টা। সো এটা উৎপাদক পাই গলো। এতে বাকি দুটা উৎপাদক পোৱাৰ কাৰণে আমি কি কৰিম, এটো দি ইয়াক কি কৰিম, আমি হৰণ কৰিম। সো এনেকৈ লিখিম আমি, এতিয়া x + 1 আৰু ইয়াতে কি দিম, এইটো x³ - 3x² - 9x - 5। এটা চোৱা x ৰ লগত কি পূৰণ কৰিলে x³ হ'ব, x² দিব লাগিব। সো x² * x মানে x³ x² + 1 মানে x²। এতিয়া তলৰ যিকেইটা আছে সেইকেইটা কি কৰিব লাগিব, চিন কেইটা ৰিভাৰ্স কৰিব লাগিব, উল্টাব লাগিব। সো এটো প্লাস আছিল, মাইনাস হ'ব, প্লাস আছিল, মাইনাস হ'ব। সো এটো প্লাস আৰু এটো মাইনাস কাটা যাব। সো -3x² - x² কি হ'ব, -4x² - 9x - 5। এতিয়া -4x², এটো কি হ'ব, x ৰ লগত -4x পূৰণ কৰিলে কি হ'ব, -4x² প্লাস -4x * 1 মানে 4x, চিন কেইটা ৰিভাৰ্স কৰিম, এটো হল প্লাস, এটো প্লাস হৈ যাব। সো মাইনাস এটা প্লাস এটা কাটা যাব। সো -9x + 4x কি হ'ব, -5x -5। এটা চোৱা x ৰ লগত কি পূৰণ কৰিলে -5x হ'ব, এটা -5 পূৰণ কৰিব লাগিব। সো -5 * x মানে
this is minus 5x plus a minus a minus হয় না সো এতিয়া চোৱাচোন এটো কি হ'ব প্লাস এটো হ'ব প্লাস সো আমাৰ কি থাকিব এটো কাটা যাব মাইনাস আৰু প্লাস এটো কাটা যাব থাকিব কি শূন্য আৰু আগতে কৈছিলো যে যেটো আমি এটো উৎপাদক যে পালো এটা হেতু দি ইয়া হৰণ কৰিলে কি পাব লাগিব আমাৰ সদায় শূন্য পাব লাগিব কাৰণ এটো ইয়াৰ px এর এটা কি হয় উৎপাদক হয় সো এতে কি লিখিম আমি এইখিনি সমান এটো পূৰণ এটো যোগ 0 0 লিখা দৰকাৰ নাই ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ সো এনেকে লিখিম therefore x cube minus 3x square minus 9x minus 5 that is ভাজ্য সমান ভাজক that is x plus 1 পূরণ ভাগফল that is x square minus 4x minus 5 plus শূন্য শূন্যটো লিখাৰ দৰকাৰ নাই যেহেতু এর কোনো মূল্য নাই এতে সোয়া এটা আমি উৎপাদক পাই গৈছো আর এখানে কি কৰিম আমি কোয়েশ্চন নম্বৰ 4 এর নিচিনা মধ্যম পদ বিভাজন কৰি কি কৰিম ইয়াৰ কি কৰিম উৎপাদক উলিয়াম সো আমি এটো কেনেকৈ কৰিম এটো x plus 1 এ থাকিব এতে সোয়া x square ৰ হক কিমান 1 আৰু এটা আছে -5 so 1 into -5 মানে -5 so -5 ক এনেকে আমি ভাঙিব লাগিব যাতে কি হয় পূৰণ কৰিলে -5 হয় আৰু যোগ বিয়োগ কৰিলে -4x হয় একেবাৰে সহজ আমি এটো কি কৰিম x square minus এটো কেনেকৈ ভাঙিম আমি -5x plus x minus 5 so আসুন -5x plus x that is -4x so -5 into 1 মানে -5 so is equal to আমাৰ কি হ'ব this is x plus 1 x square আৰু -5x ৰ পৰা কি কমন যায় এটা x কমন যায় কমন ললে কি হ'ব x minus 5 আৰু এটোৰ পৰা কি কমন যায় এক কমন না যায় মানে 1 কমন যায় this is x minus 5 so এতিয়া কি হ'ব this is x plus 1 এটোত কি হ'ব x minus 5 কমন আছে কমন লৈ লোৱা this is x minus 5 কি বাকি থাকিব ইয়াতে থাকিব x এতে থাকিব plus 1 so আমি সজাই লিখি দিও এটা so কি হ'ব x plus 1 into x plus 1 into x minus 5 so this is our answer এতিয়া question number 3 কি দিছে x cube plus 13x square plus 32x plus 20 so back process so আমি first এটো কি ধৰি লম let p of x is equal to x cube plus 13x square plus 32x plus 20 হয় না এতে কি কৰিব লাগিব আমাৰ এতে কি ধ্ৰুবকটো কি ধ্ৰুবক পদটো হল 20 এতে 20 এর উৎপাদক কি আমি চাম এতিয়া 20 এর উৎপাদক কি হ'ব বহুত কেটা হয় না এটা কমনটো হল 1 আৰু 20 20 এটো হবে তাৰ পিছত আৰু কি হ'ব 2 আৰু 10 হ'ব হয় না 4 আৰু 5 হ'ব এনেকে হ'ব এটা সোয়া আমি গটে কেটা কি লব পাৰো +1 -1 +2 -2 +4 -4 +5 -5 +10 -10 +20 -20 এনেকে লব পাৰো কিন্তু আমি আগতে কৈছো যে ইন মোস্ট অফ দা কেসেস বেছিভাগ ক্ষেত্ৰতে কি হ'ব আমি +1 আৰু -1 এই দুটা দে পাই যাম আৰু নাপালে এই যেটো থাকিব যেটো সংখ্যা দিয়া থাকে হেতু দিও ম্যাক্সিমাম পসিবিলিটি কি হ'ব হেতুৰ প্লাস বা হেতুৰ মাইনাস ললে +20 বা -20 ললে ওলাই যাব সো আমি এটো ক্যালকুলেশন কৰি চাইছো মনে মনে আমি এটো কি -1 এদি কি পাম আমি ইয়াৰ শূন্য পাম সো এনেকে লিখিম যদি x is equal to -1 সো আমি কি বহাম ইয়াৰ ঠাইত p -1 বহাম সো একেটা আমি কি কৰিম -1 বহাই দিম -1 কিউব প্লাস 13 into -1 square plus 32x আছে that is 32 into -1 plus 20 হ'ব সো এটো -1 কিউব আছে that is -1 হ'ব এটো -1 স্কয়ার মানে কি +1 হৈ যাব তাৰ মানে এটো 13 হ'ব এটো সোৱাচোন প্লাস এ মাইনাস কি হ'ব 32 হ'ব এটো হ'ব প্লাস 20 এটা সোৱা -1 - 32 that is -33 so +13 আৰু +20 কিমান হ'ব +33 এটা সো -33 +33 কি হ'ব 0 so 0 পাই গলো 0 পাৰ লাগলে আমি কি কৰিম এটা -1 লৈছিলো সো কি লিখিম therefore x +1 আমি আগতে কৈছো এতে -1 থাকিলে +1 এতে +1 থাকিলে এতে -1 লম so x + 1 কি হ'ব
pxৰ এটা উৎপাদক সো উৎপাদক হোৱাৰ লগে লগে সেকেন্ড স্টেপত কি কৰিম আমি x + 1 দি এটো কি কৰিব লাগিব আমাৰ হৰণ কৰিব লাগিব সো এনেকৈ লিখিম এতিয়া x + 1 কি লিখিম ভিতৰত x³ + 13x² + 32x + 20 সো আসুন x ৰ লগত কি পূৰণ কৰিলে x³ হ'ব x ৰ লগত x² পূৰণ কৰিলে কি হ'ব x³ so x² * x মানে x³ x² + x² * 1 মানে x² so চিন কেটা কি হ'ব চেঞ্জ হৈ যাব এটো কাটা যাব +13x² - x² +13x² - x² that is কি থাকিব 12x² + 32x + কি হ'ব 20 এটা 12x² আছে সো কি কৰিব লাগিব x ৰ লগত কি পূৰণ কৰিলে 12x² হ'ব it is 12x পূৰণ দিব লাগিব সো 12x * x মানে this is 12x² 12x + 1 মানে +12x sin কেটা কি হ'ব চেঞ্জ হ'ব this is minus this is minus so এটো প্লাস এটো মাইনাস কাটা যাব +32x - 12x 32 ৰ পৰা 12 বাদ দিলে কিমান থাকিব 10 so this is 10x plus এটো কাটি আনা 20 so 10x x ৰ লগত কি পূৰণ কৰিলে 10x হ'ব এটা 10 পূৰণ দিব লাগিব হয়না so 10x into x মানে this is 10x 10x into 10 into 1 মানে this is ভুল হৈছে মোৰ এতে 32 ৰ পৰা 12 বাদ দিলে কি থাকে not 10 this is 20 হয়না so 20 into x মানে 20x ৰ লগত 20 পূৰণ দিব লাগিব so 20x মানে 20 আৰু এটো হ'ব 20 so এটো +2 - +2 - সোনকালে কৰিবলৈ যায় কেতিয়াবা এনেকুৱা মিস্টেক হৈ যায় so তোমালোকেও অংক কৰাৰ সময়ত এইবোৰ লক্ষ্য ৰাখিবা so নেক্সট কি হ'ব চোৱা এটো আমাৰ কাটা যাব এটো কাটা যাব থাকিব কি শূন্য আমি আগতে কৈছিলো যে কি এটো যেটো হৰণ কৰিলে কি পাব লাগিব আমাৰ শূন্য পাব লাগিব কাৰণ যেতিয়া এটো উৎপাদক হয় হৰণ কৰিলে কি পোৱা যায় শূন্য পোৱা যায় হয় না নাই সো এতিয়া আমি কেনেকৈ লিখিম সো therefore আমি লিখিম কি যে এইটো সমান সমান এইটো পূৰণ এইটো যেটি ভাজ্য সমান সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ সো এনেকৈ লিখিম আমি therefore x³ + 13x² + 32x + 20 = কি হ'ব আমাৰ x + 1 into x² + 12x + 20 এতিয়া এটোক আমি কি কৰিম মধ্যম পদ বিভাজন কৰি এটোৰ আমি উৎপাদক উলিয়াম সো এনে কৰিম সো সো এটো এনেকৈ লিখিম আমি x + 1 এটা x ৰ হক আছে 1 আৰু এটা আছে 20 that is 21 মানে 20 into 1 মানে 20 এটা 20 কেনেকৈ ভাঙিব লাগিব যাতে কি কৰিলে যোগ বিয়োগ কৰিলে কি হয় +12 হয় তাৰ মানে কি হ'ব কিমান দি ভাঙিব পাৰিম আমি 10 * 2 = 20 হয় না 10 আৰু 2 so that is x² + 10x + 2x + 20 so আসুন 10x + 2x 12x 10 into 2 মানে 20 হৈ গেল so এটো আমি কি কৰিম একেবাৰে সহজ so এতে সেকেন্ড ব্র্যাকেট দিয়া যেটো কমন লব লাগিব এই দুটাৰ পৰা কি কমন যায় x কমন যায় এর পৰা x লোৱা কি থাকিব 10 এই দুটাৰ পৰা কি কমন যায় এটা 2 কমন যায় 2 কমন লোৱা থাকিব x + 10 এটা সোয়া এটো হল x + 1 এটা x + 10 কমন আছে লোৱা x + 10 কি থাকিব x + 2 এখিনি হলো आंसर বা এনেকে সজাই লিখিব পাৰা so this is x + 1 এটো আগত লৈ আহা x + 2 তাৰ পিছত x + 10 so this is our answer so question number 4 ত কি আছে 2y³ + y² - 2y² - 1 এটা চলক কি আছে y আছে সেইকাৰণে let আমি px নহয় p y বুলি ধৰিব লাগিব so এনেকৈ লিখিম আমি let p of y = 2y³ + y² - 2y² - 1 so এটো হল আমাৰ so এটা ধ্ৰুবক পদটো কি আছে 1 আছে so এটা +1 এটা -1 এই দুটা এটা দি হ'ব লাগিব so আমি ইয়াতে 1 দিলে পাই যাম so এনেকৈ লিখো আমি যদি y = 1 not x মনত ৰাখিবা এটো y = 1 হলে আমি কি p of
1 দিব লাগিব সো কি হ'ব এতে 2 into 1 cube plus y square আছে that is 1 square minus 2 into y আছে that is 2 into 1 minus 1 so এটো কি হ'ব 1 cube মানে 1 so 2 into 1 মানে 2 1 square মানে plus 1 so এটো কি হ'ব minus 2 এটো কি হ'ব minus 1 so 2 plus 1 মানে 3 2 minus 2 minus 1 মানে minus 3 so is equal to কি হ'ব 0 হ'ব so আমি কি p1 এ দি কি পাইছো আমি 0 পাইছো so কি লিখিম that is y minus 1 so therefore y minus 1 হয়না এটো plus 1 আছিল so এতে minus লব লাগিব so y minus 1 p of y or এটা কি উৎপাদক so first step আমাৰ হেক next stepত কি কৰিব লাগিব এটো দি আমি এটো হৰণ কৰিম so এতিয়া this is y minus 1 এতে কি লিখবা লাগব 2y cube plus y square minus 2y minus 1 so এতিয়া y লগত কি পূৰণ কৰিলে 2y cube হ'ব এটা 2 দিব লাগিব আৰু এটা y square দিব লাগিব so কি হ'ব 2y cube এটো দি পূৰণ কৰা এটো minus 2y square so sin কেটা চেঞ্জ কৰা plus 2 minus 2 plus so এটো কাটা যাব so minus y square plus y square plus 2y square so কি হ'ব 3y square minus 2y minus 1 so 3y square আছে এটা আছে y so কি দিব লাগিব plus 3y so 3y into y মানে 3y square plus minus minus 3y হয়না sin কেটা চেঞ্জ কৰা এটো plus আছিল minus দিয়া এটো minus আছিল plus দিয়া so আমাৰ এতে কি আহিব এটো কাটা যাব এটো plus 2y sorry minus 2y plus 3y তেনেহলে কি হ'ব এটা y থাকিব এটো y এতে কি থাকিব minus 1 so এতে y minus 1 এটো y minus 1 কি দিব লাগিব এটা 1 দিব লাগিব so 1 দিলে কি হ'ব এটো y minus 1 so এটো plus 2 minus 2 plus so আসুন এটা plus এটা minus এটা plus থাকিব 0 so আমি এফাৰ কি লিখিম therefore ভাজ্য এটো that is 2y cube plus y square minus 2y minus 1 is equal to y minus 1 into 2y square plus 3y plus 1 এবাৰ এটো কি কৰিম আমি মধ্যম পদ বিভাজন কৰি আমি কি কৰিম ইয়াৰ উৎপাদক উলিয়াম শ্ৰেণী কৰিম আমি so ইয়াৰে কি হ'ব y minus 1 ইয়াৰ হক কি আছে 2 আৰু এটো কি আছে 1 so 2 into 1 মানে 2 so এটো কেনেকৈ লিখিম আমি 2y square so 2 কেনেকৈ ভাঙিম আমি 2y plus y plus 1 so আসুন হলনে নাই 2y plus y 3y so 2 into 1 মানে 2 হৈ গেল so এটো হ'ব y minus 1 so এতে আমি কমন লম এটোৰ পৰা কি কমন যায় 2 এটা কমন যায় y এটা কমন যায় so 2y কমন লম থাকিব কি y plus 1 এটোৰ পৰা এটা 1 কমন যায় থাকিব কি y plus 1 so this is y minus 1 so কি হ'ব এটো y plus 1 আৰু 2y plus 1 বাস হৈ গেল this is our answer বা এটো আগত লিখি নেক্সট এটো লাইন লিখিব পাৰা কোনো অসুবিধা নাই এইখিনিতে आंसर হৈ যাব আমাৰ এবাৰ কোৱেশ্চন নম্বৰ 5 ত কি দিছে x³ + x² - x - 1 সো একে আগৰ নিচিনা লিখিলো আমি let p of x is equal to x³ plus x² minus x minus 1 so আমি কি যেহেতু 1 আছে হয় না so +1 বা -1 এ দি হ'ব আমাৰ 1 এ দি এটো হৈ যাব so এনেকে লিখিম আমি যদি x is equal to 1 so p of 1 কি হ'ব আমি 1 cube plus this is 1 square minus 1 হয় না x অর ঠাইত 1 so এটো কি হ'ব এটো মানে 1 এটো মানে 1 so this is -1 this is -1 1 plus 1 2 minus 1 আছে এটো হ'ব 2 minus 2 হয় না so this is 0 so 0 পাই গলো so আমি 1 ত 0 পালো so আমি কি লিখিম therefore x minus 1 px or এটা উৎপাদক এটা কি কৰিম আমি এটো দি
এইটোক আমি কি হৰণ কৰিম so therefore this is x minus 1 কি দিব লাগিব x cube plus x square minus x minus 1 so x হলত কি পূরণ করলে x cube হবে একেবারে সহজ x square so এটো পূরণ করা x cube x square minus 1 মানে minus x square sin কেটা চেঞ্জ করা এটো আছে তোমার প্লাস সো মাইনাস হবে মাইনাস আছে এটো হবে প্লাস সো এটো কাটা যাব সো প্লাস x square তার মানে কি হবে 2x square minus x minus 1 so 2x square আছে কি দিব লাগবে এটা 2x দিব লাগবে so 2x into x মানে 2x square plus a minus a minus কি হবে twice x so sin কেটা চেঞ্জ করে this is minus this is plus so কি হবে আমার এটা কাটা যাব minus x plus twice x তার মানে কি হবে এটা plus x থাকিব minus 1 so এটো কি হবে সোয়া মিলি গেছে তার মানে কি হবে এটোর লগত এটা 1 পূরণ দিব লাগবে so কি হবে x minus 1 sin কেটা চেঞ্জ করা this is minus this is plus কি হবে আমার এটো কাটা যাব এটো মাইনাস আর প্লাস কাটা যাব থাকিব 0 সো আমি কি লিখিম সো therefore x cube plus x square minus x minus 1 is equal to কি হবে এটো পূরণ এটো that is x minus 1 into x square plus twice x plus 1 so ইয়ার হক কি আছে 1 so ইয়ার হক এটো কি আছে ধ্রুবক পদটো কি আছে 1 so 1 into 1 মানে 1 so 1 ক কেনেকে ভাঙিলে কি হ'ব যোগ বিয়োগ কৰিলে প্লাস 2 হ'ব আৰু পূৰণ কৰিলে 1 হ'ব so একেবাৰে সহজ so this is x minus 1 আৰু এটো কি হ'ব আমাৰ x square plus x plus x plus 1 so আসুন x plus x twice x x এর আগত 1 আছে এটোৰ আগত 1 আছে 1 into 1 মানে 1 এ so এটো কি হ'ব x minus 1 এর পৰা কমন লওয়া কি কমন যায় x কমন যায় কি থাকিব x plus 1 so এটোৰ পৰা কি কমন যায় এটা 1 কমন যায় কি থাকিব x plus 1 হয় না so আমি কি কৰিলো এনেকে কমন ললো so এটো কি হ'ব x minus 1 so এটো কি হ'ব x plus 1 আৰু এটো কি হ'ব x plus 1 বাস এখিনি ৰাখি দিলে হৈ যাব so this is our answer মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ সহপাঠীৰ লগত শেয়াৰ কৰিবা তোমালোকে লাইক কমেন্ট কৰিবা তোমালোকৰ একটা লাইক কমেন্ট মোক এনেকুৱা আৰু ভিডিও বনাবলৈ অনুপ্ৰাণিত কৰে আজিৰ বাবে এইখিনিয়ে থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও